হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ এডভাৰটাইজমেণ্ট। আৰু সেই এডভাৰটাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। চ' ইয়াতে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আৰম্ভ হৈছে গুৱাহাটী হাইকোৰ্টৰ। আপোনালোকে কৈ আছে যে গুৱাহাটী হাইকোৰ্টৰ LDA কপিষ্টৰ পষ্ট কেতিয়া ওলাব। চ' LDA কপিষ্টৰ নিচিনাই হয় অলমষ্ট। চ' তেনেকুৱা ধৰণৰে এটা পষ্ট ওলাইছে। আপোনালোকে চাব এডভাৰটাইজমেণ্টটো মই ডিটেইলছত কৈ আছোঁ। এডভাৰটাইজমেণ্ট 2 জুলাইত তেওঁলোকে পাব্লিছ কৰিছিলে, ঠিক আছে, যোৱাকালি। চ' ইয়াতে লিখিছে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 15/7/2025, মানে আপোনালোকৰ জুলাই 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ইভিনিং 3টা বজাৰ পৰা। আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 31 জুলাই 2025 ইভিনিং 5টা বজালৈকে, ঠিক আছে, 31 তাৰিখলৈকে আছে। চ' আপোনালোকৰ হাতত 17 ডেইজ সময় থাকিব অনলাইন এপ্লিকেশ্যন কৰিবলৈ। আৰু অনলাইন ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 5 আগষ্ট 2025, আগষ্টৰ 5 তাৰিখলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টৰ লাষ্ট ডেট দিছে টিল বেংক ট্ৰেনজেকশ্যন আৱাৰ্ছ, ঠিক আছে। আৰু এপ্লিকেশ্যন ফিবিলাক হ'ল SC ST কাৰণে 250 আৰু আদাৰ্ছৰ কাৰণে 500। আৰু ইয়াতে এটা বস্তু লিখিছে কেণ্ডিডেটছ আণ্ডাৰ PWBD মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি কেটেগৰী কোনো এপ্লিকেশ্যন ফি নাথাকে। যিসকল PWBD কেণ্ডিডেটছ মানে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি বা ফিজিকেলি হেণ্ডিকেপ তেনেকুৱা ধৰণৰ কেণ্ডিডেট আছে যে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন ফি নালাগে। বাকী SC ST কাৰণে 250 আৰু আদাৰ্ছ মানে জেনেৰেল OBC MOBC সেইখিনিৰ কাৰণে 300, ঠিক আছে। আৰু ইয়াতে সেইটোৱে লিখিছে, অন্য বেলেগ একো নাই। আৰু পষ্টটো হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ঠিক আছে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যে পষ্টৰ ওলাইছে, যিমানবিলাক ডিষ্ট্ৰিক্ট কোৰ্টছ আছে সেইবিলাকৰ ওপৰত ওলাইছে। গোটেইবিলাক ডিষ্ট্ৰিক্ট কোৰ্ট গুৱাহাটী হাইকোৰ্টৰ এটা ইণ্টিগ্ৰেটেড জুডিচিয়াৰী ছিষ্টেমৰ আণ্ডাৰত পৰে। চ' ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছে। আৰু পে' স্কেলটো হ'ল 14,000 to 70,000, গ্ৰেড পে' 6,200 এণ্ড আদাৰ এলাউৱেঞ্চেছ এডমিছেবল এজ পাৰ ৰুলছ, ঠিক আছে। বাকী এলাউৱেঞ্চেছবিলাক থাকিব। বাকী চেলাৰী কেলকুলেশ্যনৰ ওপৰত মই ভিডিঅ' বনাম বাৰু। চেলাৰী কেলকুলেশ্যন, কেৰিয়াৰ প্ৰগ্ৰেশ্যন, ৱৰ্ক প্ৰফাইল সেইবিলাকৰ ওপৰত মই পাছতকৈ ভিডিঅ' বনাম। আজি এডভাৰটাইজমেণ্টখন আপোনালোকে ভালকৈ চাই লওক। চ' ইয়াতে ভেকেঞ্চিবিলাক কোনখন ডিষ্ট্ৰিক্টত কিমান আছে আৰু কেটেগৰী ৱাইজ ব্ৰেকআপ অফ দি ভেকেঞ্চিজ এজ মেনশ্যন ইন কলম C, ঠিক আছে। কেটেগৰীবিলাক আনৰিজাৰ্ভ SC ST প্লেইনছ ST হিলছ PWBD OBC MOBC। আৰু কিছুমান ডিষ্ট্ৰিক্টত হয়তো কিছুমান কেটেগৰীৰ ভেকেঞ্চি নাথাকিব পাৰে। আৰু যদিহে কিছুমান ডিষ্ট্ৰিক্টত ছাপ'জ বজালী ডিষ্ট্ৰিক্টত 9টা ভেকেঞ্চি আছে, তাৰে ধৰক PWBD বা ST হিলছ বা OBC MOBCৰ ভেকেঞ্চি নাই, কিন্তু যিখিনি কি বুলি কয় কেটেগৰীৰ ভেকেঞ্চি নাই সেই কেটেগৰীখিনি জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে কম্পিট কৰিব পাৰিব। চ' অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু খালী কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো যাৰ এপ্লিকেশ্যন ফি নাই নীল হ'ব, যাৰ এপ্লিকেশ্যন ফি আছে তেওঁলোকে কমকৈ দিব লাগিব। চ' তেনেকুৱা ধৰণৰ কথা, খালী এপ্লাই কৰিব পাৰিব। খালী পৰীক্ষাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছত আপোনালোকৰ যিহেতু পষ্ট নাই তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰী বুলি ধৰা হ'ব, কিন্তু এপ্লিকেশ্যন ফিয়ে হওক বা এজ ক্ৰাইটেৰিয়া হওক সেইবিলাকৰ বস্তুত আপোনালোকৰ সেইখিনি সুবিধা পাব ৰিজাৰ্ভেশ্যনত, ঠিক আছে। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক মই চাই লওঁ। বজালীত 9টা ভেকেঞ্চি আছে, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰ 9টা, চৰাইদেউ 25, চিৰাং 5, দৰঙত 16টা, ধেমাজি 6, ধুবুৰী 13, ডিব্ৰুগড় 8, ডিমা হাছাও 11, গোৱালপাৰা 4, গোলাঘাট 13, হাইলাকান্দিত 9টা, হোজাইত 13টা, যোৰহাটত 15টা, কামৰূপ মেট্ৰত 22টা, কামৰূপ আমিনগাঁও 10টা, মানে এইটো কামৰূপ ৰুৰেল হয়, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰত 8টা, মাজুলী 6টা, মৰিগাঁও 14টা, নগাঁও 11টা, নলবাৰী 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাউথ চালমাৰা মানকাছাৰ 26, শ্ৰীভূমি 12, শ্ৰীভূমি মানে আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টখন যোনখনৰ নতুন নাম শ্ৰীভূমি হ'ল, তিনিচুকীয়া 15টা, ওদালগুৰি 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত 6টা, ঠিক আছে। টোটেল 34খন ডিষ্ট্ৰিক্টত ইয়াতে ভেকেঞ্চিছ আপোনালোকে দেখিছে। আৰু ইয়াতে যদি হায়েষ্ট ভেকেঞ্চি আমি চাওঁ তেনেহ'লে চাউথ চালমাৰা মানকাছৰ 26টা আছে ভেকেঞ্চি, আৰু কামৰূপ মেট্ৰত নেক্সট ছেকেণ্ড হায়েষ্ট 22টা আছে, ঠিক আছে। আৰু থাৰ্ড হায়েষ্ট যদি চাওঁ তেনেহ'লে দৰং ডিষ্ট্ৰিক্টত 16টা আৰু 16টা ভেকেঞ্চি আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত আছিলে। চ' ইয়াতে শোণিতপুৰত 16টা ডিষ্ট্ৰিক্ট, দৰং আৰু শোণিতপুৰত 16টা ভেকেঞ্চি আছে। চ' তেনেকৈ ধৰণৰ কামৰূপ মেট্ৰত ধৰক 22টা আৰু চাউথ চালমাৰা মানকাছৰ 26টা, ঠিক আছে। চ' এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি টোটেল ভেকেঞ্চি আছে 367টা। ইয়াতে জেনেৰেল ভেকেঞ্চি আছে 191টা, ঠিক আছে। SC কাৰণে 30টা, ST প্লেইনছ 42, ST হিলছ 20। চ' তেনেকৈ গৈছে ভেকেঞ্চিবিলাক। আৰু লাষ্টৰ ফালে যদি চাওঁ PWBDৰ 20টা। চ' তেনেকৈ টোটেল 79টা কাৰণে ৰিজাৰ্ভ আছে ইয়াতে PWBD। আৰু ইয়াতে উইমেন ৰিজাৰ্ভেশ্যন নাই, ঠিক আছে। OBCৰ কাৰণে MOBCৰ কাৰণে 79টা আৰু PWBDৰ কাৰণে ইয়াতে 20টা কি বুলি কয়
5টা ৰিজাৰ্ভ আছে ঠিক আছে আৰু ইয়াতে উইমেন ৰিজাৰ্ভেশ্যন নাই চ' ইয়াতে গোটেইখিনিকে মেল ফিমেল একে সমানে ধৰা হ'ব খালি কেটেগৰাইজ ৰিজাৰ্ভেশ্যন আছে টোটেল পোষ্ট আছে 367টা আপোনালোকে ইয়াতে দেখিছে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত এইখন পাই যাব বাৰু মই পাৰিলে আপোনালোকৰ লিংকটো দি দিম চ' ইয়াতে নাম্বাৰ অফ পোষ্ট মেনশ্যন ইজ ইণ্ডিকেটিভ only and may vary at the time of final selection on either side ঠিক আছে চ' নাম্বাৰ অফ পোষ্ট ইয়াতে যোনখিনি মেনশ্যন আছে হয়তো ফাইনেল চিলেকশ্যনলৈকে অলপমান পোষ্ট বাঢ়িব পাৰে তেতিয়া অলপ ইয়াতে এডজাষ্ট হৈ যাব ঠিক আছে বাঢ়া কমা হ'ব পাৰে কমাৰ চান্সেছ কম থাকে জেনেৰেলি বাঢ়াৰ চান্সেছে বেছি থাকে চ' ফাইনেল চিলেকশ্যনৰ সময়ত ধৰক গোটেই প্ৰচেছটো গোটেইটো কমপ্লিট হওঁতে হয়তো ছমাহ লাগি যাব পাৰে ছমাহত ধৰক নতুনকৈ যদি কিবা ভেকেঞ্চি ওলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত তেতিয়া তেওঁলোকে ইয়াতে এড কৰি দিব ঠিক আছে এ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফ্ৰম অনলি এগেইনষ্ট আ ডিষ্ট্ৰিক্ট অফ হিজাৰ চইচ ঠিক আছে চ' এজন কেণ্ডিডেটে অকল এখন এপ্লিকেশ্যনে ছাবমিট কৰিব পাৰিব এখন ডিষ্ট্ৰিক্টৰ তেওঁৰ নিজৰ চইচৰ এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্ট ঠিক আছে আ কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফ্ৰম অনলি এগেইনষ্ট আ ডিষ্ট্ৰিক্ট অফ হিজাৰ চইচ ঠিক আছে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰে এনেকুৱা নহয় যে আপোনালোকে যোৰহাট ডিষ্ট্ৰিক্টৰ হয় যোৰহাটতে এপ্লাই কৰিব কোনোবা ডিষ্ট্ৰিক্টত যদি পোষ্ট বেছি আছে সেইখন ডিষ্ট্ৰিক্টতো আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আ কমন ৰিটেন এক্সামিনেশ্যন উইল বি হেল্ড ফৰ চিলেকশ্যন টু দি এভাৰ মেনশ্যন পোষ্ট for all the establishment of all the districts এটা common written examination ইয়াতে conduct কৰা হ'ব however final selection will be made district wise final selection হ'ব district wise cut off marks হ'ব যেনেকৈ আপোনালোকে আগতে কি বুলি কয় LDA কপিষ্টৰ টাইমত আপোনালোকে দেখিছিলে ডিষ্ট্ৰিক্ট ৱাইজ তেনেকৈ কাট অফ মাৰ্কছ হয় চিলেকশ্যন হয় ঠিক আছে অন কমপ্লিশ্যন অফ দি চিলেকশ্যন প্ৰচেছ দি হাইকোৰ্ট ৰিজাৰ্ভছ দি ৰাইট টু এলট পষ্টিং টু দি চিলেক্টেড কেণ্ডিডেট ছাবজেক্ট টু এভেবিলিটি অফ পোষ্ট ঠিক আছে আৰু চিলেকশ্যন প্ৰচেছ কমপ্লিট হোৱাৰ পিছত হাইকোৰ্টৰ তাত ৰাইটছ ৰিজাৰ্ভ থাকে তেওঁলোকক কোনজন কেণ্ডিডেটক ক'ত এলটমেণ্ট দিব ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ আহিছোঁ এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ চাই লওক আ কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ UGC ৰিকগনাইজ ইউনিভাৰ্চিটি এজ অন দি লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন চ' এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ল 31 জুলাই 2025 চ' 31 জুলাইলৈকে আপোনালোকে এজন গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে যোনখন কলেজ বা ইনষ্টিটিউটৰ পৰা গ্ৰেজুৱেশ্যন কৰিব সেইখন UGC ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব ঠিক আছে 31 জুলাইলৈকে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব এনেকুৱা নহয় যে 31 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিলে কিন্তু গ্ৰেজুৱেট হয়তো আগষ্টত হৈছে তেনেকৈ হ'লে আপোনালোকৰ ইয়াতে যেতিয়া ডেটটো চাব ডকুমেণ্ট ভেৰিফিকেশ্যন তেতিয়া ৰিজেক্ট কৰি দিব ঠিক আছে আৰু নেক্সট পইণ্টটো হ'ল সি মাষ্ট পজেছ আ চাৰ্টিফিকেট অফ কম্পিউটাৰ নলেজ অফ মিনিমাম 3 months ডিউৰেশ্যন আৰু কেণ্ডিডেটজনৰ মিনিমাম 3 মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেশ্যন কোৰ্চ বা ডিপ্ল'মা কৰা হ'ব লাগিব ঠিক আছে মিনিমাম 3 months মেক্সিমাম যিকোনো হ'ব পাৰে আ কেণ্ডিডেট শুড হেভ নলেজ অফ দি অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট অফ আছাম আছামিজ চ' অসমৰ অফিচিয়েল লেংগুৱেজ অসমীয়াত কেণ্ডিডেটজনৰ নলেজ থাকিব লাগিব চ' ইয়াতে কুৱেশ্যন পেপাৰখন আছামিজ ছেকশ্যন এটা থাকিবই আৰু আপোনালোকে অসমীয়াত কথাবিলাক ক'ব পাৰিব লাগিব আৰু 4 নম্বৰ পইণ্টটো হ'ল কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দি ষ্টেট অফ আছাম চ' অসমৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভেলিড হ'ব লাগিব এক্সপায়াৰ্ড হৈ যোৱা নহ'ব বা ইনএলিজিবল হৈ যোৱা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নহ'ব আপোনালোকৰ লেটেষ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ বৰ্তমান ভেলিড হৈ থাকিব বা এক্টিভ হৈ থাকিব তেনেকুৱা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটৰ নাম্বাৰ ইয়াতে লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এজ লিমিটটো হৈ গ'ল কেটেগৰী ৱাইজ আনৰিজাৰ্ভৰ কাৰণে মিনিমাম 18 বছৰ বিচাৰিছে আৰু মেক্সিমাম এজটো হ'ল 40 years ঠিক আছে অনলাইন এপ্লিকেশ্যনৰ ডেটত আৰু OBC MOBC কাৰণে মিনিমাম এজ 18 years মেক্সিমাম ইন ইয়াৰ্ছ 43 years ST প্লেইনছ ST হিলছৰ কাৰণে মিনিমাম 18 বছৰ আপাৰ এজ লিমিটটো আছে 45 years চ' জেনেৰেলৰ কাৰণে আপাৰ এজ লিমিটটো 40 years OBC MOBC কাৰণে 3 years ৰিলেক্সেশ্যন আছে 43 years ST হিলছ ST প্লেইনছৰ কাৰণে 45 years মানে 5 years ৰিলেক্সেশ্যন আছে আৰু PWBD যিকোনো কেটেগৰী হ'ব পাৰে আনৰিজাৰ্ভ OBC MOBC ST হিলছ ST প্লেইনছ SC চ' যিকোনো PWD কেণ্ডিডেটছৰ 50 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব খালি মিনিমাম ন্যূনতম যোনটো এপ্লিকেশ্যন বয়স সেইটো 18 বছৰ কিন্তু মেক্সিমাম আপোনালোকৰ বেলেগ হ'ব পাৰে ঠিক আছে এতিয়া চিলেকশ্যন প্ৰচিডিউৰ কথা কৈছোঁ চিলেকশ্যন প্ৰচিডিউৰ কাৰণে আপোনালোকে কমন ৰিটেন টেষ্ট এটা হ'ব OMR বেছ অবজেক্টিভ কুৱেশ্যনছ উইথ মাল্টিপল চইচেছ অফ 2 hour ডিউৰেশ্যন 120 marksৰ 2 ঘণ্টীয়া এটা কমন ৰিটেন টেষ্ট হ'ব অবজেক্টিভ টাইপ হ'ব মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থাকিব আপোনালোকে বিচাৰি উলিয়াব লাগিব ইয়াতে জেনেৰেল ইংলিছ থাকিব 50 marksৰ জেনেৰেল নলেজ থাকিব জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 marks আৰু জেনেৰেল এপ্টিটিউড 20 marksৰ ইয়াতে থাকিব ঠিক আছে আৰু অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট অফ আছাম আছামিছৰ 20 marksৰ এখন তাতে এটা কোৱালিফাইং পেপাৰ থাকিব কোৱালিফাইং মানে 20ৰ ভিতৰত আপোনালোকে মিনিমাম 40% মাৰ্কছ স্ক'ৰ কৰিব লাগিব এইটো ছেকশ্যনত 20 marksৰ ভিতৰত আছামিজ ছেকশ্যনটোত মানে 8 mark 20ৰ ভিতৰত যদি 8 mark নাপায় তেতিয়াহ'লে আপোনালোকৰ গোটেই ৰিটেন টেষ্টৰে পেপাৰখনে ৰিজেক্ট হৈ যাব চ' মিনিমাম আছামিছত আপোনালোকে 8 marks পাব লাগিব
ইৰিছপেক্টিভ অফ কেটেগৰী যিকোনো কেটেগৰী কেণ্ডিডেটে হ'লেও আছামিছত 20 ভিতৰত মিনিমাম 8 মাৰ্কছ মানে 40% মাৰ্কছ আপোনালোকে কোৱালিফাই কৰিব লাগিব মানে এইটো কোৱালিফাইং মাৰ্ক 8 মাৰ্কছ আপোনালোকে পাব লাগিব যদি আপোনালোকে 8তকৈ তলত পায় 7.5 পায় তেতিয়াহ'লে তথাপিতো আপোনালোকে ডিছকুৱালিফাইড হৈ যাব পৰীক্ষাটোৰ পৰা মিনিমাম 8 পাব লাগিব তাৰপিছত বাকী পেপাৰ 1খন জেনেৰেল ইংলিছ 50 মাৰ্কছ জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কছ আৰু জেনেৰেল এপ্টিটিউড সেইবিলাকৰ ওপৰত আপোনালোকৰ কনচিডাৰেশ্যন হ'ব ঠিক আছে চ' বাকী আপোনালোকৰ যোনটো এই জেনেৰেল ইংলিছে হওক বা অসমীয়াই হওক এই যোনটো কমন ৰিটেন টেষ্ট এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনটোৰ ওপৰত এটা কোৰ্চ এভেইলেবল আছে মোৰ পৰা কোৰ্চটো ল'ব পাৰে কোৰ্চ মেটেৰিয়েলছখিনি এভেইলেবল আছে আপোনালোকক মই এই কি বুলি কয় ভিডিঅ'টোৰ শেষৰ ফালে মই কোৰ্চৰ কথা এবাৰ জনাই দিম তাতে আপোনালোকে কোৰ্চটো পাই যাব মোৰ পৰা ল'ব পাৰিব আগতে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্ট বা অন্যান্য পষ্টবিলাকৰ কাৰণে মোৰ পৰা কোৰ্চ লৈছিলে বহুতখিনি হেল্পফুল হৈছে বহুতখিনি কেণ্ডিডেট চিলেকশ্যনো পাইছে চ' মোৰ পৰা কোৰ্চটো ল'ব পাৰিব খালি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে যদি জনাই দিব ঠিক আছে চ' আপোনালোকে ইয়াতে গোটেইখিনি বস্তু পাই যাব কোৰ্চটোত মই কোৰ্চটোৰ কথা ক'ম বাৰু তাৰপিছত আহি গ'ল ষ্টেজ 2 ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক এটা কুৱেশ্যনৰ এগেইনষ্টে 1 মাৰ্কে থাকিব আৰু দেয়াৰ ইজ নিগেটিভ মাৰ্কিং ফৰ এভৰি ৰং এনচাৰ 1/4 ডেট ইজ 0.25 মাৰ্ক উইল বি ডিডাক্টেড ফৰ এভৰি ৰং এনচাৰ চ' 1/4 মাৰ্ক নিগেটিভ মাৰ্কিং হিচাপে থাকিব পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব এটা কুৱেশ্যনৰ এগেইনষ্টে 1 মাৰ্কছ আৰু নিগেটিভ মাৰ্কিং 0.25 মাৰ্কছকে নিগেটিভ মাৰ্কিং ইয়াতে থাকিব ঠিক আছে চ' আছামিজ ছেকশ্যনটো যোনটো কোৱালিফাইং ছেকশ্যন আছে তাতো হয়তো নিগেটিভ মাৰ্কিং থাকিব চ' সেইকাৰণে আপোনালোকে ভালকৈ কৰিব মাৰ্কছ অবটেইন ইন দি আছামিজ লেংগুৱেজ ছেগমেণ্ট উইল নট বি কাউণ্টেড ইন প্ৰিপেয়াৰিং দি মেৰিট লিষ্ট অফ ৰিটেন এক্সামছন এজ ৱেল এজ দি ফাইনেল চিলেকশ্যন লিষ্ট আৰু আছামিজ ছেকশ্যনত আপোনালোকে যোনটো মাৰ্কছ পাব সেইটো এটা যিহেতু কোৱালিফাইং পেপাৰ হয় 20 ভিতৰত 8 মাৰ্কছ পাব লাগে মিনিমাম সেইটো কাৰণে আপোনালোকে আছামিজ ছেকশ্যনৰ মাৰ্কছটো ইয়াতে কাউণ্ট নহয় বাকী 100 মাৰ্কছৰ যোনখিনি থাকিব জেনেৰেল ইংলিছ জেনেৰেল নলেজ কম্পিউটাৰ জেনেৰেল এপ্টিটিউড সেইখিনি মাৰ্কছে ইয়াতে কাউণ্ট হ'ব ঠিক আছে আৰু কেণ্ডিডেট চিলেক্ট কৰা হ'ব কেণ্ডিডেট ইন দি ৰেচিঅ' 1:5 ফ্ৰম দি ৰেংক ৱাইজ মাৰ্কশ্বিট অফ দি ৰিটেন টেষ্ট 5 times the total post of a particular district will be called to the stage 2 computer skill test 35 marks ঠিক আছে আৰু stage 1 written examinationৰ পৰা কম্পিউটাৰ স্কিল টেষ্ট হ'লে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যিমান ভেকেঞ্চি থাকে ছাপ'জ এখন ডিষ্ট্ৰিক্টত 5টা ভেকেঞ্চি আছে 5টাৰ এগেইনষ্টে 25টা কেণ্ডিডেট চিলেক্ট কৰা হ'ব ৰিটেন টেষ্ট কম্পিউটাৰ স্কিল টেষ্ট হ'লে ঠিক আছে 5 টাইমছ ল'ব মানে 1:5 ৰেচিঅ' এটা পষ্টৰ এগেইনষ্টে 5জনকে ইয়াতে চিলেক্ট কৰিব কম্পিউটাৰ স্কিল টেষ্ট হ'লে কম্পিউটাৰ স্কিল টেষ্টত 35 মাৰ্কছ থাকিব চ' আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব 100 মাৰ্কছ প্লাছ 35 মাৰ্কছ 135 মাৰ্কছৰ ভিতৰত যোনে যিমান মাৰ্কছ স্ক'ৰ কৰে সেইটোৰ ওপৰত ফাইনেল চিলেকশ্যন হ'ব ডিষ্ট্ৰিক্ট ৱাইজ ঠিক আছে কম্পিউটাৰ টাইপিং টেষ্ট ইজ এ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ 20 মাৰ্কছ আৰু এটা কম্পিউটাৰ স্কিল টেষ্টৰ যোনটো 35 মাৰ্কছ থাকিব তাৰে এটা কম্পিউটাৰ টাইপিং টেষ্ট থাকিব টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ 20 মাৰ্কছৰ দ্য টেষ্ট অফ টাইপিং স্পীড এণ্ড একুৰেচি ইন ৱৰ্ড প্ৰচেছিং চেল বি কণ্ডাক্টেড উইথ দি হেল্প অফ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰত আপোনালোকৰ টাইপিং স্পীড আৰু একুৰেচি ইয়াতে চেক কৰা হ'ব ৱৰ্ড প্ৰচেছিঙত আৰু লগতে কেণ্ডিডেটছ উইল বি ৰিকুৱাৰ্ড টু টাইপ এ পেৰেগ্ৰাফ এণ্ড অন দি বেচিছ অফ ছাচ টাইপিং দ্য নাম্বাৰ অফ কাৰেক্ট ৱৰ্ডছ পাৰ মিনিট word per minute net speed of the candidate will be taken into consideration আৰু কেণ্ডিডেটজনক এটা পেৰেগ্ৰাফ টাইপ কৰিবলৈ দিয়া হ'ব আৰু টাইপিঙৰ ভিত্তিত তেওঁলোকে কেইটা ৱৰ্ড পাৰ মিনিট কাৰেক্ট ৱৰ্ডছ টাইপ কৰিছে নাম্বাৰ অফ কাৰেক্ট ৱৰ্ডছ পাৰ মিনিট লগতে নেট স্পীড অফ দি কেণ্ডিডেট ইয়াতে কনচিডাৰ কৰা হ'ব আৰু নেক্সটটো হৈ গ'ল ষ্টেজ 2ত কম্পিউটাৰ স্কিল টেষ্টৰ পইণ্ট B2 হৈ গ'ল প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটৰ কাৰণে 15 মাৰ্কছ ইয়াতে থাকিব মাইক্ৰ'ছফ্ট ৱৰ্ড সেইখিনিৰ ওপৰত আহিব স্প্ৰেডশ্বীটৰ ওপৰত কুৱেশ্যনছ আহিব 15 মাৰ্কছৰ ওপৰত ঠিক আছে কেণ্ডিডেট ইন দি ৰেচিঅ' 1:3 ফ্ৰম দি combined rank wise mark sheet of the written test and computer skill test 3 times the total number of vacancies for a particular district will be called to the stage 3 that is viva post 15 marks আৰু next stage to হৈ গ'ল আপোনালোকৰ viva post থাকিব 15 marksৰ ইয়াতে কেণ্ডিডেট যিসকলে 1:3 ৰেচিঅ'ত মানে ৰিটেন টেষ্ট বা কম্পিউটাৰ স্কিল টেষ্টৰ কেণ্ডিডেটসকলক 1:3 ৰেচিঅ'ত এটা ভাইভা পোষ্ট বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে 15 মাৰ্কছৰ কাৰণে ইয়াতে চিলেক্ট কৰা হ'ব এটা পোষ্টৰ এগেইনষ্টে 3জন কেণ্ডিডেট মানে যদি ছাপ'জ 5টা ভেকেঞ্চি আছে এখন ডিষ্ট্ৰিক্টত তাৰে 3 টাইমছ হ'লে মানে 5×3 15জন কেণ্ডিডেটছক ইয়াতে ভাইভা পোষ্টৰ কাৰণে মাথা হ'ব 15 মাৰ্কছ ঠিক আছে অন দি বেচিছ অফ দি গ্ৰেণ্ড টোটেল মাৰ্কছ আউট অফ 150 মাৰ্কছ obtained by the candidate in the written test out of 100 computer skill test out of 35 and viva was 15 the final selection will be made district wise আৰু district wise final selection list final merit list prepare কৰোঁতে তেওঁলোকে প্ৰথমতে grand total ল'ব 100 marks written test computer skill test of 35 marks আৰু 15 marks total 150 marksৰ ভিত্তিত তেওঁলোকে selection কৰিব ঠিক আছে আৰু ইয়াতে লিখিছে আৰু in case of candidates obtaining same grand total marks the candidate who obtain more marks in the written test and computer skill test combined will be given preference আৰু কেনেবাকৈ যদি গ্ৰেণ্ড টোটেল মাৰ্কছ দুজন কেণ্ডিডেটছৰ সমান হয় তেতিয়াহ'লে কেণ্ডিডেট যিজনে ৰিটেন টেষ্ট প্লাছ কম্পিউটাৰ স্কিল টেষ্টত বেছি মাৰ্কছ পাইছিলে কম্বাইন কৰি পেলাই তেওঁকে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু হুৱেৰ মাৰ্কছ অবটেইন বাই ছাচ কেণ্ডিডেট ইন ছাচ চিনিয়ৰ আৰ অলছ' ছেম দেন দ্য কেণ্ডিডেট হু ইজ চিনিয়ৰ ইন এজ উইল বি গিভেন প্ৰিফাৰেঞ্চ আৰু যদি কেনেবাকৈ দুজন কেণ্ডিডেটছৰ ৰিটেন টেষ্ট কম্পিউটাৰ স্কিল টেষ্ট আৰু ইণ্টাৰভিউ গোটেইকেইটা ষ্টেজতে যদি মাৰ্কছ সমান থাকে তেতিয়াহ'লে যোনজনৰ বয়স বেছি তেওঁকে প্ৰিফাৰেঞ্চ দিয়া হ'ব দি হাইকোৰ্ট ৰিজাৰ্ভছ দি ৰাইট টু ফিক্স কাট অফ মাৰ্কছ ফৰ দি ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট এট এ লেটাৰ ষ্টেজ ইফ ৰিকুৱাৰ্ড আৰু
গুৱাহাটী হাইকোৰ্টে কেতিয়াবা কিছুমান ফিক্স কাট অফ মাৰ্কছ ইয়াতে নিৰ্ধাৰণ কৰিব পাৰে ৰিটেন টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্টত লেটাৰ ষ্টেজত যদি কেনেবাকৈ ৰিকুৱাৰমেণ্ট পৰে ঠিক আছে ছাপ'জ গুৱাহাটী হাইকোৰ্টৰ বস্তুটো এনেকুৱা যদি কেনেবাকৈ বহুতবিলাক কেণ্ডিডেটছৰ একদম পৰীক্ষা বেয়া হৈ গ'ল একেবাৰে কাট অফ মাৰ্কছ ধৰক চিডুল ট্ৰাইব প্লেইনছে হওক বা চিডুল ট্ৰাইব হিলছৰে হওক কাট অফ মাৰ্ক ধৰক 135ৰ ভিতৰত মাত্ৰ 35 হ'ল তেতিয়া গুৱাহাটী হাইকোৰ্টে ক'ব যে অনলি 35 মাৰ্ক পোৱা কেণ্ডিডেট এজনক চাকৰি দিব নোৱাৰি যেনেকৈ এবাৰ টেটত দেখিলে আপোনালোকৰ মেথমেটিক্সত কাট অফ মাৰ্কছ PWBৰ মাত্ৰ 2.5 আৰু এটা কোনোবা এটা কেটেগৰী আছিলে সেইটোৰ মাত্ৰ 10 মাৰ্ক ঠিক আছে SCৰ আছিল নেকি চ' তেনেকুৱা ধৰণৰ হ'লে মানে ইয়াতে হয়তো গুৱাহাটী হাইকোৰ্টে বা হাইকোৰ্টে তেনেকুৱা ধৰণৰ ইয়াতে কনচিডাৰ নকৰিব কাৰণ ইয়াতে এইটো এটা গুৱাহাটী হাইকোৰ্টটো কমপ্লিটলি জুডিচিয়াৰীটো এটা কমপ্লিটলি বেলেগ বডি ঠিক আছে এক্সিকিউটিভ লেজিছলেটিভ জুডিচিয়াৰী তিনিটা বেলেগ অৰ্গেন হয় চ' ইয়াতে গভৰ্ণমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ নচলে গভৰ্ণমেণ্টেতো যাকে তাকে কম মেৰিটতে মানুহৰ এপইণ্টমেণ্ট দি দিয়ে কিন্তু ইয়াতে নহ'ব তেওঁলোকে কেনেবাকৈ যদি মাৰ্কছ কম দেখে তেতিয়াহ'লে সেইজন কেণ্ডিডেটছক কাট অফ মাৰ্কছত নিৰ্ধাৰণ কৰা মানে কাট অফ মাৰ্ক এটা নিৰ্ধাৰণ কৰি দিব সেইটো মতে যেনেকৈ 40% 50% 60% কিবা এটা কৰি পেলাই হয়তো ইয়াতে চেঞ্জেছ কৰিব পাৰে কিন্তু এনেকুৱা নহয় যে একেবাৰে কম নম্বৰ পোৱা কেণ্ডিডেট এজনকে চাকৰি দি দিব কাৰণ ইয়াতে কোৰ্টৰ কামবিলাকৰ কথা আছে কোৱালিটিত কম্প্ৰমাইজ নকৰে মানে কথাটো সেইটোৱে আৰু অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে আপোনালোকে তাতে গৈ পেলাই অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'লে মই নিশ্চয় লিংক শ্বেয়াৰ কৰিম বাৰু এতিয়া বৰ্তমান আপোনালোকে এইখিনি বস্তু জানি থওক আৰু ইমানখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী বেলেগ আৰু ক'বলগীয়া ইয়াত একো নাই ইয়াতে বাছ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে কেনেকৈ কি আপলোড কৰিব লাগিব সেইখিনিয়ে আছে বেলেগ একো নাই আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটত গৈ চাই ল'ব এডভাৰটাইজমেণ্টৰ লিংকটো বাৰু ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম মই এবাৰ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব আৰু লগতে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ কম্পিউটাৰ নলেজ আৰু জেনেৰেল এপ্টিটিউড আৰু অসমীয়াৰ ওপৰত 375 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া মই চাই ল'ম যে আগৰ মেটেৰিয়েলছখিনি এইখিনিৰ লগত মিলে নেকি যদি মিলে তেতিয়াহ'লে আপোনালোকে নল'লেও হ'ব মই জনাই দিম যদি নাই মিলা তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে 375 ৰুপিছত ফুল কোৰ্চ এটা এভেইলেবল আছে গোটেইখিনি ছেকশ্যন ইয়াতে কভাৰ কৰা হৈছে হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349 ৰুপিছত ইয়াতে হোৱাটছএপ কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2024-25ৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 99 ৰুপিছত ইয়াতে মান্থ ৱাইজ কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে 2024 ফুল ইয়েৰ আৰু 2025 জুনলৈকে কভাৰ কৰা হৈছে 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা যিহেতু ছানডে আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 349ত আপোনালোকে কোৰ্চটো ল'ব পাৰে লাষ্ট মিনিট ৰিভিজনৰ কাৰণে 9706557851 ইয়াতে MCQ ফৰ্মেটত আছে আপোনালোকৰ প্ৰব্লেম নহয় পঢ়িবলৈ ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰটো কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং পাই যাব 150 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2025 ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ মই অলপ যদি ওপৰলৈ যাওঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যিমানবিলাক পৰীক্ষা আছে তাৰে এক্সাম পেটাৰ্ণবিলাক অলমষ্ট একেই ঠিক আছে গ্ৰেড 3 পৰীক্ষাবিলাকৰ এক্সাম পেটাৰ্ণ চিলেবাছ একেই আপোনালোকে যিকোনো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে ইয়াতে চালেই হ'ল LDA কপিষ্টে হওক বা জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও শেহতীয়াকৈ হৈ গৈছে তাৰে কুৱেশ্যন পেপাৰ্ছবিলাক চালেই হ'ল এই কোৰ্চটোত মই 5খনমান কুৱেশ্যন পেপাৰ্ছ ইনক্লুড কৰি দিছোঁ এই 5খন কুৱেশ্যন পেপাৰ্ছ আপোনালোকে এবাৰ চাই ল'ব পাৰিব ইয়াতে কেনেকুৱা কুৱেশ্যনছ আহিছে আছামিজ ছেকশ্যনটো আছে এই 5খন কুৱেশ্যন পেপাৰ্ছ মই আপোনালোকৰ এই কোৰ্চটোৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাই ল'ব পাৰিব চ' বাকী
কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছআপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নাই বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল বাকী গুৱাহাটী হাইকোৰ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে এই এডভাৰটাইজমেণ্টখনৰ এটা লিংকো মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যনত যোৱা লিংকটোত গ'লে মানে এই এডভাৰটাইজমেণ্টখন আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতে কি জয় জয় আই অসম